তলা এটা কিয় নামাৰিলে তলাটো আমাক দিয়া নাই মই সুধোঁতে মোৰ ৰিটাৰ্ণটো সুধোঁতে কৈছে এইটো কলেজ কৰ্তৃপক্ষৰ লগতে তলাটো তোমাৰ চাবি থাকে তলা চাবি থাকে এতিয়া এইটো উপায় নাপায় এইটো বন্ধ কৰিলোঁ তেওঁকো জনাইছিলোঁ সম্পৰ্কে গৈ আধা কোৱাই নহয় মানে আপোনাৰ ইমান এটা ষ্ট্ৰং ৰুমটো থাকোঁতে আপোনাৰ এই গেটখনেই যদি অ'পেন হৈ আছে খোলা হৈ আছে এইটোতো একদম সৰু কথাটো নহয় জানো পঞ্চায়ত ইলেকশ্যনটোও নহয় পঞ্চায়ত ইলেকশ্যনতো টাইট ছিকিউৰিটি থাকে মই 10টা বজাত আহোঁতে তেওঁলোকক লগ পাই একেলগে বন্ধ নহয় কথাটো কৈছোঁ পঞ্চায়ত ইলেকশ্যনতো টাইট ছিকিউৰিটি থাকে হয় নাই আৰু এইটো আপোনাৰ কাপোৰেদি ৰছী বান্ধা এইটো কি চিষ্টেম আৰু এইটো হাঁহি উঠা কথা হাঁহি উঠা কথা নহয় জানো চন্দন দা এইটো হাঁহি উঠা কথা নহয় তুমি কাপোৰেদি বান্ধি থৈ দিছে চোৱাচোন তুমি এইফালেদি কি পাৰ হৈছে ৱেগনাৰ আৰু চুইফ্ট ডিজায়াৰ পাৰ সোমাইছিল নেকি ল'ৰাটো আছে ল'ৰাটো ডাইৰেক্ট কাষত সোমাই ৰাখিছে হয় নে আছে এইফালেদি পাৰ হৈ গৈছে यहाँ से कोई गाड़ी घुसा था क्या हम लोग सीसी में चेक करेगा अभी करके रखा एकदम बिल्कुल गाड़ी घुसा कि नहीं अंदर गाड़ी घुसा था हमारा टाइम पे तो नहीं है फुटेज में जो देखा है ना तो वो लड़का बोला है कि इधर से गाड़ी निकल के गया है गाड़ी का नंबर भी है আপোনালোকে লগ পালে যে কথা বতৰা আমি ওলাই গৈছে বুলি কৈছে এইফালেদি এখন ৱেগনাৰ ওলাই গৈছে নহয় ৱেগনাৰ আৰু ওলাই গৈছে চুইফ্ট ডিজায়াৰ দুখন আপোনাৰ ওলাই গৈছে এইফালেদি আৰু গাড়ীৰ নাম্বাৰো 9টা কিমানত ওলাই গৈছে এইফালেদি তো এইফালেদি যদি গাড়ী ওলাই যাব পাৰে তেতিয়াহ'লে সোমাইছে এইফালেদি ফটো মাৰি থৈছে ল'ৰাই এই চিপাজাৰৰ কোনোবা ল'ৰাই ফটো মাৰি থৈছে गाड़ी का नंबर भी है যি হওক जो যি गाड़ी নহওক आया था ना उसका नंबर भी है এটা কথা যি হওক যি নহওক গেটখন অ'পেন হৈ থকাটো এইটো কি এইটো গেট অ'পেন হ'লেতো গাড়ী অহা যোৱা কৰিব এইটো সৰু কথা এটা গেট অ'পেন হৈ আছে এইখন আপোনাৰ আৰু টিংখন আপোনাৰ লগাইছে এইখন আধা এই মানুহ পাৰ হ'বও পাৰে হৌ ডিউটি আছে চাৰিফালে ডিউটি আছে দাদা ডিউটি আছে ঠিকে আছে ডিউটি থাকোঁতে গাড়ী কেনেকৈ সোমাব পাৰিলে গাড়ীৰ ডিটেইলছ আমাৰ তাত ৰেকৰ্ডিং আছে কোন গাড়ী সোমাইছে যদি গাড়ী ওলোৱা সোমোৱা হৈ আছে আছে ন মই আহিলোঁ 10টা বজাত এইটো কথাকে কৈছোঁ দাদা হৈ কিনে একেলগে বন্ধ তালা মাছৰ মাৰিছোঁ গম পালোঁ আপুনি খালি এতিয়া কথাটো হ'ল এতিয়া আহি যিটো গম পালোঁ কাপোৰেদি বান্ধি থৈ দিয়াহে দেখিছোঁ তলা মৰা নাই কাপোৰেদি কি আৰু তলাটো মই ইনচাৰ্জক সুধিলোঁ তলাটো নাই এইটো তলাটো বোলে কলেজৰ কৰ্তৃপক্ষৰ লগত থাকে কলেজৰ কৰ্তৃপক্ষৰ জনাই দিলোঁ নৰেন্দ্ৰ ৰাভা ইনস্পেক্টৰ আৰু তেওঁলোকৰ আজি চিচি কেমেৰা আজি এইকাৰণে নহয় ক'ত আছে বেক চাইড নাই বেক চাইড চিচি কেমেৰা লগাবলৈ আজি মই নিজে লিখি আজি আপোনাৰ নিজে দিয়া হৈছে আমাৰ বেক চাইড চিচি কেমেৰা লগোৱা নাই লগোৱা আজি নিজে মই দিছোঁ চিচি কেমেৰা বেক চাইডে লগাবৰ কাৰণে এপ্লিকেশ্যন কৰিছোঁ আমি চন্দন দা যোৱাকালি ৰাতি নিজে চাইছোঁ ঠিকে আছে তোমাৰ সেই খিৰিকীবিলাক নাই জানো আমাৰ এতিয়া চিচি কেমেৰাবিলাকত কি হৈ আছে এক টু এক তোমাৰ চিচি কেমেৰা অকণমানি দেই মনিটৰটো একদম অকণমানি তুমি চাইছা ন তাৰপিছত তোমাৰ কি হৈছে অকল দৰ্জাখনেই দেখা পায় বেক চাইডে যে খিৰিকীবিলাক আছে খিৰিকীখিনিৰ কাৰণে বেক চাইডে চিচি কেমেৰা লগাবৰ কাৰণে আজি এপ্লিকেশ্যনখন কৰিলোঁ কৰাৰ পিছত তোমাৰ এতিয়ালৈকে তোমাৰ চিচি কেমেৰা লগোৱা নাই চিন্তা কৰাচোন তুমি অঁ সেইটোৱে আৰু টিংটো চাই দিওঁ ঠিকে কৈছা কাইলৈ মানে পৰহিলৈ মানে যেতিয়া সময় হয় তেতিয়া লগাব আৰু এনেকুৱা কথা হ'ব এইখন মাৰি থৈছে বোলে এইটো তালা লগোৱা নাই এইটোতো বাহিৰৰ পৰা তাকেতো কৈছোঁ এইটো মাৰি থৈছে বোলে খিৰিকীটো লগাই থৈ দিছে খালি নাই এইটো এইখিনি দেখি আচৰিত লাগিছে আৰু এইটো আৰু কাপোৰ দি বান্ধি থৈ দিছে তোমালোকে চবে দেখিছে আৰু ইয়াত ক'বলগীয়া কি আছে আৰু বেলেগ নাই এয়া দেখিছে নাই এইটো চিটকানি এইটো সাধাৰণ খিলিটো লগাই থৈছে
আচলতে চাওক আমি যোৱা লোকসভা বিধানসভা বা পঞ্চায়ত নিৰ্বাচনত দেখিছিলোঁ যে ইয়াত যি ধৰণে নিৰাপত্তা বা EVMসমূহ য'ত ৰখা হয় তাতে ধুনীয়াকৈ CCTV নিৰীক্ষণত থাকে বা নিৰাপত্তা যিসকল দায়িত্বত থাকে পলিটিকেল পাৰ্টিৰ এই নেতাসকলে বা পলিটিকেল পাৰ্টিৰ সেই কৰ্মীসকলে দেখা পায়। এইবাৰ আমি দেখিছোঁ যে EVMসমূহ য'ত ৰখা হৈছে তাত সম্পূৰ্ণ ধৰণৰ এন্ধাৰ, আমি CCTVত কোনো ধৰণৰ EVMসমূহ কি ৰূপত আছে আমি দেখা নাই। তাতকৈ ডাঙৰ কথা মঙলদৈ মহাবিদ্যালয়ৰ EVM থকাৰ যিটো পিছফালে ৰুম, এই পিছফালে এটা ৰাস্তা এতিয়াও উন্মুক্ত অৱস্থাত আছে, 24 ঘণ্টা মানুহে অহা যোৱা কৰিব পাৰে। আমি প্ৰশাসনক আহ্বান জনাইছোঁ যে এই ৰাস্তাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগে, যিটো ৰাস্তা বৰ্তমানে উন্মুক্ত অৱস্থাত আছে। আৰু দ্বিতীয় কথাটো হৈছে EVMত প্ৰায় 16টা কেমেৰাৰ এটা মাত্ৰ মনিটৰ আছে, যিটো মনিটৰত সকলো পলিটিকেল পাৰ্টি BJP হওক, কংগ্ৰেছ হওক, AGP হওক, যিসমূহ দলীয় পাৰ্টি সকলোৱে সেই মনিটৰটোত চাব লাগে। আমি আহ্বান জনাইছোঁ এই মনিটৰটো ডাঙৰ ব্যৱস্থা কৰক। এটা মনিটৰৰ 16টাকৈ ঠাই, যিসকল কৰ্মী আমি 2-3জনে নিৰাপত্তাৰ দায়িত্ব ৰাতি থাকোঁ, আমি এটা পলিটিকেল পাৰ্টিক হেৰি কৰি এতিয়া আমি দেখিছোঁ যে সেই 16টাকৈ এটা মনিটৰত এইটো অসুবিধা হৈছে। গতিকে আমি প্ৰশাসনক আহ্বান জনাইছোঁ যে আপোনালোকে যি মঙলদৈ মহাবিদ্যালয়ত EVMৰ মঙলদৈ বিধানসভাৰ নিৰ্বাচনৰ যি EVMসমূহ ৰখাৰ ব্যৱস্থা কৰিছে তাতে আপোনালোকে ভাল ধৰণে যাতে নিৰীক্ষণত এই EVMসমূহ আমি যিসকলে নিৰাপত্তাৰ দায়িত্ব থাকে তেওঁলোকে যাতে দেখা পায়, যাতে EVMসমূহ সম্পূৰ্ণ নিৰাপত্তাত থাকে, এইটো সুনিশ্চিত কৰিবলৈ আমি প্ৰশাসনক আহ্বান জনাইছোঁ। আৰু আমি দেখিছোঁ যিখন গেট খোলা আছে EVM ৰখাৰ পিছফালে, এই গেটখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগে। এই গেটখনত 24 ঘণ্টা মানুহৰ যি অহা যোৱা, এইটো আমাৰ মনত সন্দেহ উপজিছে। আমাৰ বুলি নহয়, সকলো পলিটিকেল কৰ্মীৰ মনত আহিব পাৰে। গতিকে আমি আহ্বান জনাইছোঁ প্ৰশাসনক যে আপোনালোকে এই ৰাস্তাটো সম্পূৰ্ণ বন্ধ কৰি দিব লাগে। আৰু পিছফালৰ এতিয়ালৈকে কোনো ধৰণৰ CCTV নিৰীক্ষণ নাই, গতিকে পিছফালৰ ছাইডটো যাতে CCTV নিৰীক্ষণত আহে তাৰ ব্যৱস্থা কিন্তু প্ৰশাসনে কৰিব লাগে। তাতকৈ ডাঙৰ কথা, আমি যিসকলে বহাৰ কোনো সুবিধা নাই, এখন বেঞ্চ যিদৰে জেলখানাৰ ভিতৰত কয়দী বহে ঠিক তেনেকুৱাকৈ বহাৰ ব্যৱস্থা কৰিছে। এইটোৱে আচলতে আজিৰ তাৰিখত এইটো ধিক্কাৰজনক। আমি প্ৰশাসনক আহ্বান জনাইছোঁ আপোনালোকে বহাৰ সুবিধা কৰি দিয়ক। এখন বেঞ্চ, যিখন বেঞ্চত কোনো বহাৰ সুবিধা নাই, মাত্ৰ কেৱল বেঞ্চখনত বহাটো অসুবিধা হয়, খোৱা পানীৰ তেনেকুৱা কোনো ধৰণৰ সুবিধা নাই। গতিকে আমি আহ্বান জনাইছোঁ যে এটা পলিটিকেল পাৰ্টিক আমি এই দায়িত্ব লৈ বা এগৰাকী পলিটিকেল পাৰ্টিৰ কৰ্মী হিচাপে আমি EVMৰ নিৰাপত্তাত থাকি যিখিনি এই দায়িত্ব আপোনালোকে ল'ব লাগিছিল প্ৰশাসনে, সেই দায়িত্বখিনি কিন্তু মঙলদৈ মহাবিদ্যালয়ৰ এই EVM ৰখা ঠাইত কিন্তু লোৱা আমি দেখা নাই। গতিকে আমাৰ প্ৰথম দাবী, আমাৰ কথা হ'ল যিটো ৰাস্তা এতিয়াও উন্মুক্ত অৱস্থাত আছে, মঙলদৈ মহাবিদ্যালয়ৰ পিছফালৰ যিখন দৰ্জা বৰ্তমানেও খোলা আছে, এই দৰ্জাখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগে আৰু সম্পূৰ্ণৰূপে এই দৰ্জাখন চিল কৰি দিব লাগে। দ্বিতীয় কথা হ'ল আউটছাইড এৰিয়াটো, পিছফালৰ এৰিয়াটো এতিয়াও কোনো ধৰণৰ CCTV নিৰীক্ষণত নাই। গতিকে আমি সেই অনতিপলমে পিছফালে CCTVৰ ব্যৱস্থা কৰিব লাগে। আৰু যিটো মনিটৰত 16টা CCTV কেমেৰা যিটো মনিটৰত আছে, এই মনিটৰটো ডাঙৰ কৰিব লাগে, 20x22 কৰক। আমি যাতে সকলোৱে দেখা পাওঁ যে কি অৱস্থাত বৰ্তমান CCTV আমাৰ EVMসমূহ আছে। এইটো আমাৰ দৰং জিলা প্ৰশাসনেৰে দাবী। নহয়, এতিয়া আমাৰ বৰ্তমান চৰকাৰৰ যি শাসিত দল আছে, ভাৰতীয় জনতা পাৰ্টিৰ ব্যক্তিসকল আছে, আমি কংগ্ৰেছ দলৰ কৰ্মীসকল আছোঁ, AUDF দলৰ কৰ্মীসকল আছে, আৰু বিভিন্ন যিহেতু মঙলদৈ আৰু দলগাঁও আৰু চিপাঝাৰ যিটো সমষ্টি আছিল, তেওঁলোকৰ অন্য দলৰ পাৰ্টীসকল, সকলো কৰ্মী, সকলো দলকে প্ৰতিনিধিত্ব কৰি কৰ্মীসকল ইয়াতে আছে। আমাৰ যিহেতু আমি এতিয়া বৰ্তমান যিহেতু প্ৰশাসনৰ আণ্ডাৰত আছে, গতিকে আমি প্ৰশাসনকে আহ্বান জনাব লাগিব যিহেতু, সেইকাৰণে আমি দৰং জিলাৰ প্ৰশাসনক আহ্বান জনাইছোঁ, যিখিনি আমি আপোনালোকক অভিযোগ দিছোঁ, এই অভিযোগখিনি আপোনালোকে সত্যতা নিৰূপণ কৰি অনতিপলমে যাতে আপোনালোকে ইয়াৰ সুনিশ্চিত এটা ব্যৱস্থা কৰে তাৰ বাবে আহ্বান জনাইছোঁ। এতিয়া মঙলদৈ মহাবিদ্যালয়ৰ যিটো আপোনালোকে যদি চাই পিছফালৰ আমাৰ যিটো 3মহলীয়া বিল্ডিং আছে, এই 3মহলীয়া বিল্ডিংটোৰ ছেকেণ্ড ফ্ল'ৰত তেওঁলোকে ৰখাৰ ব্যৱস্থা কৰিছে। আমাৰ ৰখাত কোনো ধৰণৰ আপত্তি নাই, ঠিক ভালদৰে ৰাখিছে। কিন্তু আমাৰ কথা হ'ল যে EVMসমূহ বৰ্তমান অৱস্থাত কি ৰকমে আছে, EVMসমূহ কি ধৰণে আছে, কিন্তু আমি EVMসমূহ এতিয়ালৈকে CCTV নিৰীক্ষণত দেখা নাই। যদি দেখা নাই, কিন্তু পিছফালতো এতিয়াও সম্পূৰ্ণৰূপে খোলা আছে। আমি দেখিছোঁ, আপোনালোকে যদি কেমেৰা যায় আপোনালোকে দেখিবলৈ পাব এতিয়াও উন্মুক্ত অৱস্থাত আছে পিছফালৰ ৰাস্তাটো, কোনো ধৰণৰ বন্ধ কৰা নাই। গতিকে আমি ৰাস্তাটো অনতিপলমে জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, আপোনালোকে ৰাস্তাটো বন্ধ কৰি দিয়ক আৰু পিছফালে সম্পূৰ্ণ CCTV নিৰীক্ষণৰ ব্যৱস্থা কৰি দিব লাগে।